আকৌ এবাৰ জিলিকি উঠিছে আহোমৰ পৰিচয়। আহোম লিপিক ইউনিকোডৰ স্বীকৃতি। অষ্ট্ৰেলিয়াৰ গৱেষকৰ প্ৰচেষ্টাত আহোম লিপিয়ে লাভ কৰিছে ইউনিকোডৰ তালিকাত স্থান। ৰাজ্যবাসীলৈ ভাল খবৰ, ইউনিকোডৰ তালিকাত দক্ষিণ এছিয়া লিপিৰ ভিতৰত প্ৰথমতে স্থান পালে আহোম লিপিয়ে। অসমীয়া লিপিয়ে স্বতন্ত্ৰীয় স্বীকৃতি নোপোৱাৰ বাবে এতিয়াও বহু অসমীয়াৰ বুকুত বাজি আছে আক্ষেপৰ সুৰ। পিছে ইয়াৰ মাজতে আহিছে আন এটা সুখবৰ, ইউনিকোডত স্থান লাভ কৰিছে আহোম লিপিয়ে। বৰ অসম নিৰ্মাতা চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা আহোম সভ্যতাই আন্তঃৰাষ্ট্ৰীয় পৰিচয় পোৱাত স্বাভাৱিকতেই গৰ্বিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। মই ষ্টিফেন মোৰেজ ডাঙৰীয়ালে এইটো আমাৰ ইউনিকোডৰ স্বীকৃতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই ইউনিকোড কি তেতিয়াও বুজি পোৱা নাছিল। তেখেতে ক'লে যে ইউনিকোড এনেকুৱা ধৰণৰ বস্তুৰ কথা বুজাই দিলে আৰু ক'লে যে অসমীয়া ভাষা এতিয়ালৈকে ইউনিকোড পোৱা নাই। মই ভাল পালোঁ, তেখেতক সঁহাৰি দিলোঁ। যিগৰাকী লোকৰ প্ৰচেষ্টাত আহোম লিপিয়ে ইউনিকোডত স্থান পাবলৈ সক্ষম হ'ল, সেইগৰাকী ব্যক্তি হ'ল ষ্টিফেন মোৰে। অসমৰ বিভিন্ন ঠাইত পাহাৰে ভৈয়ামে ভ্ৰমণ কৰি টাই জনগোষ্ঠীয় ভাষাৰ গৱেষণা কৰিছিল এইগৰাকী ব্যক্তিয়ে। সাঁচিপাতৰ পুথিৰ পৰা ইউনিকোডৰ তালিকাত আহোম লিপিয়ে স্থান লাভ কৰালৈকে এই সকলোখিনি কামত ষ্টিফেন মোৰেক সহায় কৰিছিল শিৱসাগৰ জিলাৰ পাৰিজাত অঞ্চলৰ নিবাসী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষাৰ অধ্যাপক মেদিনী মাধৱ মোহনে। এতিয়া মোলৈ এখন মেইল আহিল মোৰে যে এটা আহোমৰ ওপৰত মই এটা প্ৰজেক্ট লৈছোঁ ব্ৰিটিছ মিউজিয়ামৰ। তাত মোক মানে তুমি কাম যি কৰি থাকা মোক মাজে মাজে অলপমান ক'ত ক'ত পুথিবিলাক আছে পুথিবিলাক দেখুৱাব লাগে আৰু পুথিবিলাক কি আছে, কণ্টেণ্ট আছে, কি কথা গোটেইখিনি মোক ক'ব লাগে। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।